প্ৰথমে NPSৰ কথাটো কৈছোঁ। NPSত অৱসৰ লোৱা শিক্ষক কৰ্মচাৰীসকলে মাহেকত 1044 টকা, 1200 টকা, 1844 টকা পেঞ্চন পাই আছে। এইটো আমাৰ কৰ্মচাৰীসকলে প্ৰত্যেকে জানে, এতিয়া জানি পাইছে। আৰু নতুনকৈ অহা UPS, এই UPSত 10 বছৰ কাম কৰা সকলে 10,000 টকা লগতে DR 5,000 হ'লে কিমান হ'ব? 15,000 কৈ মাহেকত পেঞ্চন হিচাপে পাব। আৰু 25 বছৰ কাম কৰাবিলাকে শেষৰ 12 মাহৰ বেছিক পে যোগ কৰি তাৰে আধা অৰ্থাৎ 50% পেঞ্চন হিচাপে পাব। কিন্তু অসমত এটা সমস্যা চলি আছে। ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ এই সমস্যাটো, যিবিলাক শিক্ষকৰ স্কুল 2013 চনত প্ৰাদেশিত হ'ল, তেওঁলোকৰ বহুতৰে 10 বছৰ পূৰ্ণ হোৱা নাই। 7 বছৰ, 8 বছৰ, 9 বছৰ এনেকুৱা হৈছে। এটা দুখ আৰু পৰিতাপৰ কথা এই যে এই 10 বছৰৰ কম চাকৰি কৰা শিক্ষকখিনিৰ কি হ'ব? সেয়ে মই চৰকাৰৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাওঁ যে বহুদিন ধৰি ভেঞ্চাৰত খাটি অহা বিনা দৰমহাত এই শিক্ষকসকলৰ কিবা এটা সুব্যৱস্থা কৰে যেন। যিহেতু তেওঁলোকে হয়তো 25 বছৰৰ পৰা কাম কৰি আছে বিনা দৰমহাত। এতিয়া প্ৰাদেশিত হোৱাৰ পিছত 7 বছৰ, 8 বছৰ বা 9 বছৰ হৈছে, কিছুবিলাকৰ 6 বছৰো হৈছে। ঠিক তেনেদৰে মনোহৰণ কমিটিৰ কিছুমান শিক্ষক 1996 চনৰ পৰা কাম কৰি আছে। কিন্তু 2006 চনত তেওঁলোকৰ চাকৰিটো ৰেগুলাৰেশ্যন হ'ল। কিছুমানৰ হয়তো 10 বছৰ হোৱা নাই। সেইসকল শিক্ষকৰ কাৰণেও কিবা এটা সুব্যৱস্থা কৰি পেঞ্চন পোৱাৰ সুবিধাকণ কৰি দিয়ে যেন। বৃদ্ধকালত কোনোমতে চলিব পৰাকৈ এটা বিবেচনা কৰিবলৈ চৰকাৰৰ ওচৰত মই অনুৰোধ জনালোঁ। কিবা এটা ফিক্সড, যিবিলাকৰ 10 বছৰ হোৱা নাই, তেওঁলোকক কিবা এটা ফিক্স হ'লে তেওঁলোকক দি যেন চলি থকাৰ এই বৃদ্ধকালত ঔষধ কিনাৰ টকাখিনি যেন তেওঁলোকে পায়, বা অলপ চলাৰ কাৰণে, মাহখন চলাৰ কাৰণে যেন কিবা এটা এমাউণ্ট পায়, সেই ব্যৱস্থাটা কৰি দিলে এতিয়া শিক্ষকসকলে বা কৰ্মচাৰীসকলে কোনোমতে চলিব পাৰিব। আচলতে আমাৰ কৰ্মচাৰীসকলে OPS পুৰণি পেঞ্চনৰ কথাকে কৈ আছে যে পুৰণি পেঞ্চনে দিব লাগে। যদি পুৰণি পেঞ্চন নিদিয়ে, তথাপি এই 13 চনত যিবিলাক প্ৰাদেশিত হৈছে বা 1996 চনত কাম কৰা শিক্ষকখিনি যে 2006 চনত ৰেগুলাৰেশ্যন হ'ল, তেওঁলোকৰ কিবা এটা ব্যৱস্থা কৰি দিব বুলি বাট চাই ৰ'লোঁ। ধন্যবাদ।